আমি প্ৰায় আমাৰ একমাহ মান হ'ল আমি ছাৰক নিজাকে আমি লগ কৰিছোঁ। লগ কৰি পেলাই ছাৰক কথা জনোৱা হ'ল আৰু এই ৰাস্তাৰে ছাৰে অহা যোৱা কৰিয়ে থাকে। আমাৰ সন্মানীয় বিধায়ক আমাৰ হেমাংগ ঠাকুৰদেৱে এই ৰাস্তাৰে প্ৰায় অহা যোৱা কৰে আৰু আমি ছাৰক দেখিলে ছাৰক ইচাৰাও মানে ইংগিত দিওঁ গাড়ীৰ মানে আমি বাহিৰৰ পৰা যে ছাৰ আমাৰ হেৰিটো মানে ছাৰৰ গাড়ীখন একদিন এই ইয়াতে অলপ আগত বৰ বেয়াকৈ ছাৰ পাৰ হওঁতে মানে গাড়ীতে পৰিছিলে। ছাৰে গোটেইখিনি কথা অৱগত, ছাৰে গম পায়, কিন্তু আমি ছাৰে আমাক আশ্বাস দিছে যে ৰাস্তাটো আমি ঠিক কৰি দিম, কিন্তু এতিয়ালৈকে আমাক ঠিক কৰি দিয়া নাই। আৰু PWDৰ ফালৰ পৰা এনে কোনে এক ডাম্পাৰ মানে জাম মাটি আনি দিলে। এই চাওক আপোনালোকে মানে মাটি গুচিয়ে গ'ল। যোৱাকালি মানে ই ৰিক্সা এখন পাল্টি হ'ল আৰু আজিও আপোনালোকৰ চকুৰ সন্মুখতে এখন মানে পাল্টি অৱস্থা। ইয়াৰ পানী জমা হোৱাৰ মেইন কাৰণ এটাই যে আমাৰ ইয়াতে মাটি ফিল আপ কৰিছে, তেখেতসকলে নলাৰ ব্যৱস্থা কৰা নাই। যি মানে এঘৰে নলাৰ ব্যৱস্থা কৰিছে, কিন্তু বাকী মানে পিছৰ ফালৰখিনিৰ মানে নলাৰ ঠিক সেনেকুৱা ব্যৱস্থা নাই। আৰু পুৰণা নলাবিলাক তেখেতসকলে বন্ধ কৰি দি দিলে। আৰু আজি জাষ্ট বেছি দিন হোৱা নাই, নতুনকৈ এটা প্লটত ৱাল দিলে তেখেতসকলে। ৱাল দি তেখেতৰ গেটৰ সন্মুখত যে নলা ৰাখিব লাগে তেখেতসকলৰ কোনো গুৰুত্ব নাই। বা আমাৰ এটা মন্দিৰ আছে, সেই মন্দিৰটোৰ মানে আগেদিও আমাৰ ৰাইজৰ লগত কথা পতা গৈছে যে মন্দিৰৰ আগেদিও তেখেতসকলে মানে নলা দিয়াৰ মানে কথা কৈছিলে, কিন্তু কোনো কাণসাৰ নাই। এইটো ভুলটো এতিয়া ক'ব গ'লে আমাৰ যিবিলাকে মাটি নতুনকৈ ফিল আপ কৰিছে যে তেখেতসকলে যে নলা এটা ৰাখিব লাগে বা নলাৰ ব্যৱস্থা কৰিব লাগে, তেখেতসকলৰ কোনো কাণসাৰ নাই। তেখেতসকলে গেটৰ সন্মুখৰ ফালটোৰ পৰাই টোটেলি বন্ধ কৰি দিলে। শেষত মই এইটোৱে কওঁ যে আমাৰ বিধায়ক মহোদয়ক মানে মই এটা অনুৰোধ জনাওঁ যে তেখেতে যে ইয়াৰ এটা আমাক সুব্যৱস্থা কৰি দিব লাগে, এইটোৱে মই কামনা কৰোঁ।